নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পাল। আজি পুনৰ আপোনালোকৰ বাবে দুটা বিভাগত পুনৰ চাকৰি মুকলিছে 2140টা। ইয়াৰ কাৰণে মাত্ৰ অহতা হয় 10 পাছ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। কোন দুটা বিভাগত চাকৰিখিনি মুকলিছে সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰা, ভিডিঅ'টো শেষলৈকে চাব, কাৰণ দুটা বিভাগৰ কথা উল্লেখ কৰা আছে। আপোনালোকে এটা বিভাগ চাই স্কিপ কৰি নিদিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম বিভাগটো আহিছে, ইয়াত আপোনালোকে দেখিব যে প্ৰথম বিভাগটো মুকলিছে DC অফিচ কৰিমগঞ্জ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে। ইয়াৰ কাৰণে ভেকেঞ্চিখিনি আহিছে জানুৱাৰী 11 তাৰিখে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে DC অফিচ কৰিমগঞ্জ আছামে ৰিচেণ্টলি এনাউন্স দ্য এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটিং ভেকেঞ্চি পোষ্ট। ইয়াত আপোনালোকে দেখিবলৈ আপডেটটো আহিছে আপোনালোকে 11 তাৰিখে আৰু লাষ্ট ডেট দিয়া আছে 29 জানুৱাৰী মাহ 29 তাৰিখলৈকে আবেদন কৰিব পাৰিব। আপোনালোকৰ দুটা বিভাগৰ ভেকেঞ্চি আছে। প্ৰথমে আপোনালোকক কৰিমগঞ্জৰ বিভাগটোৰ কথা আলোচনা কৰি দিছোঁ। ইয়াত আপোনালোকে দেখিছে DC অফিচৰ পৰা 28টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট বা আমিন বা মণ্ডলৰ ভেকেঞ্চি আহি গৈছে এই মুহূৰ্তত। আৰু ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিবলৈ উল্লেখ কৰা হৈছে। আৰু এপ্লাই মোড আছে অফলাইন। আৰু কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনি দিয়া আছে। ইউআৰ কেটেগৰীৰ কাৰণে 11টা দিয়া আছে, আৰু PWD কাৰণে 4টা দিয়া আছে, ST হিলৰ কাৰণে 1টা দিয়া আছে, OBC MBC কাৰণে 8টা দিয়া আছে, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2টা দিয়া আছে, SC কাৰণে 2টা দিছে। লগতে পে স্কেল দিয়া হ'ব আপোনালোকৰ 60,500 পৰা টকা পৰ্যন্ত, লগতে 14,000 পৰা 60,500 টকা পৰ্যন্ত, লগতে গেট ফিজ 6,200 টকা থাকিব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ ক'বলৈ গ'লে ইয়াৰ কাৰণে বিচাৰিছে 40 বছৰলৈকে, 18 পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। SC SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ, OBC MBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ বিচাৰিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট চেল বি SSLC এক্সামিনেশ্যন, মানে যিসকল কেণ্ডিডেটে মেট্ৰিক পাছ কৰিছে তেওঁলোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰে উল্লেখ কৰা হৈছে। লগতে কিন্তু এডিশ্যনেল কোৱালিফিকেশ্যন এখন বিচাৰিছে 6 মাহ আপোনালোকে ৰেকৰ্ড ক্লাছত বা ছাৰ্ভেত আপোনালোকৰ ট্ৰেইনিং কৰা হ'ব লাগিব বুলি উল্লেখ কৰিছে। মানে 10 ক্লাছৰ লগত আপোনালোকৰ এখন ছাৰ্ভে কৰা আপোনালোকৰ উল্লেখ থাকিব লাগিব বুলি ইয়াত কোৱা হৈছে। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জো লাগিব। আৰু এই ভেকেঞ্চিটোৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ যিটো আপোনালোকৰ যিখন বায়'ডাটা হয় বা ৰিজিউম হয়, এখন আপোনালোকে এই এড্ৰেছটোত পঠাই দিব লাগিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কৰিমগঞ্জ, মেইন ৰোড POPS ডিষ্ট্ৰিক্ট কৰিমগঞ্জ আছাম, পিন নম্বৰ এইটো। আপোনালোকে কোনো ইয়াত পে'মেণ্ট কৰিব দৰকাৰ নাই। আপোনালোকে অফলাইন যোগে নিজে হ'লেও দি আহিব পাৰে, বা ডাকঘৰ যোগে আপোনালোকে পঠাই দিলেও আপোনালোকৰ হৈ যাব। তাৰ পিছৰ ভেকেঞ্চিটো ভালদৰে গৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পিছৰ ভেকেঞ্চি আহিছে কফি বোৰ্ড অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 3টা ষ্টাফ কাৰ ড্ৰাইভাৰৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিট, চেলাৰী, এডুকেশ্যন কোৱালিফিকেশ্যন এক্সেট্ৰা সকলোখিনি মই আপোনালোকক কৈ দিম। এই আপডেটটো হৈছে জানুৱাৰী 12 তাৰিখে। আৰু ইয়াৰ কাৰণে আপোনালোকে দেখিব পাইছে লাষ্ট ডেট দিয়া আছে 6/2/2024, মানে ফেব্ৰুৱাৰী মাহৰ আপোনালোকে 6 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু দ্য কফি বোৰ্ড হেজ ইনভাইটেড এপ্লিকেশ্যন ফৰ দ্য এলিজিবল ইণ্ডিভিজুৱেল 3টা আপোনালোকৰ ষ্টাফ ড্ৰাইভাৰ কাৰৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। আৰু এইখিনি আপোনালোকৰ চেণ্ট্ৰেল জব হয়। এইটো দ্বিতীয় বিভাগটো হৈছে চেণ্ট্ৰেলৰ জব হয়। আৰু ষ্টাফ কাৰ ড্ৰাইভাৰ অৰ্ডিনেৰী গ্ৰেড হয়। অৰ্ডাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখন দেখিব পাইছে। এডুকেশ্যন কোৱালিফিকেশ্যন দিছে মাত্ৰ 10 পাছ। যদি আপোনালোকে 10 পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে বিচাৰিছে এখন আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। লগতে আপোনালোকৰ 3 বছৰ গাড়ী চলোৱা এটা অভিজ্ঞতা থাকিব লাগিব বুলি কৈছে। আৰু নলেজ অফ মটৰ মেকানিজম আপোনালোকে গাড়ী চাড়ী সম্পৰ্কে আপোনালোকৰ এটা জ্ঞান থাকিব লাগিব উল্লেখ কৰা হৈছে। লগতে এজ লিমিট বিচাৰিছে 18 পৰা 27। প্ৰথমটোত আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব, যিটো আমি ওপৰত উল্লেখ কৰিছোঁ প্ৰথম বিভাগটো। আৰু এই দ্বিতীয় বিভাগটোৰ কাৰণে কিন্তু 18 পৰা 27 বছৰ বিচাৰিছে। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব। SC SC 5 বছৰ মানে 32 বছৰলৈকে, আৰু OBC 3 বছৰ 30 বছৰলৈকে, PWD 10 বছৰ মানে 37 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ 19,900 পৰা 63,200 টকা পৰ্যন্ত আপোনালোকে পাব বুলি কৈছে। আৰু এই ভেকেঞ্চিখিনি কিন্তু আবেদন কৰিবলৈ আপোনালোকে ডাকঘৰ যোগে পঠাই দিব লাগিব 6 ফেব্ৰুৱাৰীৰ আগত। এইটো এড্ৰেছত আপোনালোকৰ ৰিজিউমখন পঠাই দিব লাগিব, বা আছাম গেজেটেড পাৰ্টনাৰ বা ৰিজিউমখন আপোনালোকে এনভেলপত সোমোৱাই পঠাই দিলে আপোনালোকে আবেদনসমূহ কৰি দিব পাৰিব। তাৰ জইণ্ট ডাইৰেক্টৰ এক্সটেণ্ড এডমিন IC কফি বোৰ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, এইটো এড্ৰেছত আপোনালোকে পঠাই দিলে হৈ যাব। যদি আপোনালোকে এডভাৰটাইজমেণ্টখন লাগে আমাক কমেণ্ট কৰিব পাৰে। আপোনালোকক কোনটো বিভাগৰ এডভাৰটাইজমেণ্ট লাগে তো আমাক উল্লেখ কৰিব, তেতিয়া আমি এডভাৰটাইজখন দিয়াত সুবিধা হ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণে ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ নতুন ভিডিঅ' লগ পাম।